চাটা বনাই খুৱাম নিজৰে মানুহ ঠিক আছে চেন্নাই গৈছিলো এদিনাখন মানে আমাৰ দাদা এজনে ফোন কৰিলে মোক মোৰ দাদা হয় ধুনীয়াকে ফোন কৰাৰ পিছত মানে মই গা ধুই আছিলো গা ধুই থকা টাইমত মানে হঠাতে মানে পানীৰ টেপত মানে পানী নোহোৱা হৈ গ'ল পানী একটুকে পানী পৰি আছে বাথৰুমৰ ভিতৰতে একটা চকু দি একো দেখা পোৱা এনেকে আছো তাৰপিছত একটুকে পানী পৰি আছে এনেকে পৰি আছে তাৰপিছত মানে গান উঠাকে ওলালো আৰু তাৰপিছত বৰষুণ দি আছে অকণমান বৰষুণ দিয়াৰ কাৰণে মই কৰিলো বাইকখন লৈ যাম ইক' কমেণ্টটো বাইক লৈ যাম সেইকাৰণে পলিথিনৰ কেৰি বেগ আছে ঠোঙা বুলি কয় যে ঠোঙা সেইটো ধুনীয়াকে মূৰত লৈ লৈছো আৰু লোৱাৰ পিছত ঠিক বাইকখন ষ্টাৰ্ট কৰিছো মোৰ পালচাৰ বাইক আছিল ভাঙা ষ্টাৰ্ট হৈছে কিবাকে মঙললৈ যাই পালো আৰু এবাৰ যোৱাৰ পিছত মানে অসম বন্ধ সিদিনাখন অসম বন্ধ এতিয়া মই কি কৰো এতিয়া কেনেকে যাওঁ তাৰপিছত দাদাক ক'লো দাদা কেনেকে যাম কৈছে টেনশ্যন অলপ অটো ৰিক্সা এখনত উঠি অটো ৰিক্সা এখন দেখা পালো ড্ৰাইভাৰ এটা বহি আছে ধুনীয়াকে সোমাই গৈছো অটো ৰিক্সা জিন্দিগিত উঠা নাই মই দাদাক কৈছো দাদা অকণমান লাহে লাহে চলাব আজি প্ৰথমবাৰ উঠিছো অটো ৰিক্সাত দাদা আপুনি টেনশ্যন নল'ব মই আজি প্ৰথমবাৰে চলাই আছো লাহে লাহে চলাওঁ তাৰপিছত মানে অটো ৰিক্সাখন ঠিক এনেকে গৈছে গুৱাহাটী যাই পালো এতিয়া প্লেনত যাব লাগে হেলিকপ্টাৰ এৰোপ্লেনত জীৱনৰ প্ৰথমবাৰ আৰু দাদাই কৈছে আৰু অলপ মানে ষ্টেণ্ডাৰ্ড জেগা তই মানে বেছি পালাং পেলিং নকৰবি গাঁৱৰ পৰা আহিছো একদম যায় ছোৱালী দেখা পালে মনটো পাগলা হৈ যায় জানো নহয় তাৰপিছত দেখা পালো মানে তাতে মানে বহুত ছোৱালী তেতিয়া মই এনেকে চাইছো দাদাই মনে মনে থাকিব দিছে তাৰপিছত ধুনীয়াকে উঠি গৈছো উঠি যোৱাৰ পিছত ঠিক এৰোপ্লেনখন ঠিক এনেকে ষ্টাৰ্ট হৈছে যাই কিনে চেন্নাই পালো আৰু চেন্নাই পোৱাৰ পিছত তাৰে ভাষাবিলাক বেলেগ ইলা মেন ইলা এনেকে কৰি আছে কিবা বুজি পোৱা নাই দাদাই আকৌ যাওঁতে মোক শিকাই দিছে তই একো বুজি নাপাত ইংলিছত থেংক ইউ ইয়া এইটো কবি মই কৈছো ঠিকে আছে বাৰু গৈ আছো তিৰোতা মানুহ শকত তিৰোতা মানুহ এটা আহি আছে এনেকে আহি আছে ফাৰ্ষ্টে খুন্দা লাগি গৈছে নহয় খুন্দা লগাৰ পিছত কৈছে এনেকে কিবা কিবি কৈছে আৰু কোৱাৰ পিছত মই কৈছো ইয়া থেংক ইউ তাৰপিছত মানে এতিয়া মানে গৈ আছো তাৰপিছত ভোক লাগিছে ভোক লগাৰ পিছত এতিয়া কামটো কৰো মানে কি কৰো এতিয়া ডাঙৰ ধাবা এখনত সোমাই গৈছো সোমাই যোৱাৰ পিছত মানে খাইছো ঠিকছে খাইছো যিখিনি খাব পাৰো আৰু 3 দিন নোখোৱাকে এনেকে যিমান খাব পাৰি খাইছো এইখিনি লৈ খাইছো এতিয়া আহি আছে নহয় এতিয়া আকৌ মানে যোৱাৰ পিছত মানে পেটটো ঘুৰুম কৰি আছে ইফালে মিছ কলো মাৰি আছে তাৰপিছত এতিয়া কামটো কৰো তেতিয়া জাগা বিচাৰি পোৱা নাই দাদা কৈছে দাদা মোৰ একদম মানে পেটটো ফাটো হৈ গৈছে কোনটো কৰো কামটো দাদাই কৈছে ইফালে জেগা আছে তাৰপিছত যোৱাৰ পিছত দেখা পালো তাত ধুনীয়াকে লেট্ৰিন মই মন্দিৰ বুলি ভাবিছিলো তাৰপিছত গৈছো যোৱাৰ পিছত মানে দৰ্জাখন খুলিছো লেট্ৰিনৰ দৰ্জাখন ঠিক এনেকে খুলিছে সোমাই গৈছে ভিতৰত যোৱাৰ পিছত মানে আমাৰ অসমৰ নিচিনা চিষ্টেমটো তাতে নাই ঢাকানখন বন্ধ কৰা আছে মই গম নাপাওঁ তাতে এতিয়া ইফালে লাগিছে কামটো কৰো ক'তনো কামটো কৰিব বিচাৰি জাগা বিচাৰি আছো নাই ক'তো জাগা নাই এতিয়া মই যে বৰষুণ দিছিল যে বৰষুণ দিয়া টাইমত পলিথিনৰ ঠোঙাটো যে আছিলে একদম পুৰা ফাৰ্ষ্ট ক্লাছ কামত দিছে এইটো বস্তু জীৱনৰ প্ৰথমবাৰ ধুনীয়াকে বস্তুটো ফাৰ্ষ্টকে ওলাইছো ফাৰ্ষ্টকে মাৰিছো ধুনীয়াকে টেকিং কৰিছো এতিয়া বস্তুটো মই পেলাও ক'ত জাগাও বিচাৰি পোৱা নাই এতিয়া মানে আমাৰ অসম নহয় য'তে ত'তে খবৰ চিষ্টেম নাই আৰু তাতে এতিয়া আনে অসমৰ মানুহ য'তে ত'তে বোমা বিস্ফোৰণ কৰি থাকে আলফা এনটিপি উগ্ৰপন্থী বুলি ভাবিব আৰু বস্তুটো লৈ আহিলে বোমা বুলি ভাবিব এতিয়া মই কামটো কৰো ক'ত এতিয়া ওপৰত ফেন ঘূৰি আছে এচি ফিটিং আছে তথাপি ফেন ঘূৰি আছে এতিয়া ভেন্টিলেশ্যনৰ ফুটা এটা দেখা পাইছো ফুটাটো চিধাকে মাৰিব যাওঁতে ফেনত লাগি গ'ল নহয় ফেনত লগাৰ পিছত একদম অলপ গোটেই ৰুমতে লাগি গৈছে মই এতিয়া কামটো মানে কেনেকে ওলাই আহো মাৰিব আজি মই কৈছো গাহৰি মাৰিব আজি তাৰপিছত দৰ্জাখন খুলি ওলাই আহিছো তেতিয়া আমাৰ কপালটো ভাল আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতে উপস্থিত হৈছে আমাৰ তৰুণ গগৈ ডাঙৰীয়া গম পাইছে নহয় ধুনীয়াকে সোমাই গৈছে একদম য'তে ত'তে হাঁহি এটা মাৰিবা আৰু লেট্ৰিনত গৈছে তথাপি মিচিকিয়া হাঁহি সোমাই গৈছে নিশ্চয় আমাৰ অসমৰ ল'ৰা আহিছিলে এই আমাৰ অসমৰ ল'ৰাবিলাকে বহুত মানে পাকত এই ঘূৰি হাগিছে থেংক ইউ আমি এইখিনিতে